অখিল গগৈ এই তিনিটা গগৈক আপোনালোকৰ লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে? নালাগে নালাগে নালাগে। তেতিয়াহ'লে প্লিজ এবাৰ থিয় হৈ আহক, আমি এটা শপত লওঁ। সকলোৱে হাতৰ মুঠিৰ ওপৰলৈ তোলক, এনেকে কাম কৰি সকলোৱে এই ডেকা লগিৰা উঠা হাতৰ মুঠিৰ ওপৰলৈ তোল। আজি কেই তাৰিখ? আজি 1 এপ্ৰিল তাৰিখে খোৱাঙত হোৱা বিশাল গণসমাৱেশত অসমবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে যে এইবাৰ অসমত বিৰোধীসকলৰ সন্মিলিত চৰকাৰ গঠন কৰিব। এইবাৰ খোৱাংবাসীয়ে লুৰিণজ্যোতি গগৈক নিজৰ প্ৰতিনিধি ৰূপে বাছি পঠিয়াব। জয় অসম! বিৰোধী ঐক্য মঞ্চ জিন্দাবাদ! গৌৰৱ গগৈ জিন্দাবাদ! এজন গৌৰৱ গগৈ, তেওঁ স্বল্পভাষী, ধীৰ স্থিৰ, পঢ়া শুনা, বিদেশত পঢ়ি অহা ল'ৰা। আৰু আনজন হ'ল উতনুৱা হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? উতনুৱা হিমন্ত বিশ্ব শৰ্মা হয়নে নহয়? এতিয়া আপোনালোকক উতনুৱা হিমন্ত বিশ্ব শৰ্মা, যাৰ নাম প্ৰত্যেকটো অসমৰ কেলেংকাৰীত নাম আছে। সাৰদা কেলেংকাৰী, APSC কেলেংকাৰী, উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী, মানৱেন্দ্ৰ হত্যা গোচৰ, গোটেইবিলাক কেলেংকাৰীতে নাম আছে। তেওঁক অসমৰ পুনৰ মুখ্যমন্ত্ৰী বনাব নে অসমীয়া জাতিৰ ভৱিষ্যত গৌৰৱ গগৈক এইবাৰ মুখ্যমন্ত্ৰী আপোনালোকে বনাব? কাক বনাব? এইবাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলো মানুহকে সামৰি ল'ব খোজা 3 গগৈ চৰকাৰ হ'ব? নে অমিত শ্বাহৰ নিৰ্দেশত এনেকে মূৰ তল কৰি থকা, দিল্লীৰ ওচৰত মূৰ তল কৰি থকা হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ চৰকাৰ হ'ব? কাৰ চৰকাৰ হ'ব? 3 গগৈ চৰকাৰ হ'বনে নাই? মই সকলোকে ধন্যবাদ জনাইছো। আৰু 3 গগৈ চৰকাৰৰ কাৰণে আপোনালোকক সকলো অসমবাসী ৰাইজক, সকলো ইয়াত উপস্থিত থকা ৰাইজক নহয়, সকলো অসমবাসী ৰাইজক আহ্বান জনাইছো। এখন শান্তিপূৰ্ণ, এখন গণতান্ত্ৰিক, এখন প্ৰগতিশীল, এখন উন্নয়নমুখী অসম গঢ়িবৰ কাৰণে এইবাৰ বিৰোধী ঐক্য মঞ্চক আপোনালোকে সহযোগিতা কৰক। ধন্যবাদ। জয় অসম। অখিল গগৈ ডাঙৰীয়া ধন্যবাদ জনাইছো। এতিয়া আমি ৰাইজক সম্বোধন কৰিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া